সমাগত ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হ'ব গুণোৎসৱ প্ৰক্ৰিয়া। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক গুণগত মানদণ্ড নিৰূপণৰ বাবে প্ৰতি বছৰে ৰাজ্যৰ শিক্ষা বিভাগে ৰাজহুৱা শিক্ষাখনত অনুষ্ঠিত কৰা এই গুণোৎসৱে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড নিৰূপণ কৰিব পাৰিছে জানো? শৈক্ষিক মহলত এয়া প্ৰশ্ন উদয় হৈছে। উল্লেখ্য যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি লৈছে যদিও বিদ্যালয়সমূহত শিক্ষকৰ অভাৱে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছে শিক্ষকসকলে। ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল মধ্যাহ্ন ভোজনকে ধৰি বিদ্যালয়ৰ অন্য কৰ্মসূচীত জড়িত থাকিবলগীয়া হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে। এয়া কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ জোৱাৰবাগান প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। দুয়োখন বিদ্যালয়ে শিক্ষকৰ সমস্যাত ভুক্তভোগী হৈ আছে। কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৩২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাথোন ৪জন শিক্ষকৰে পাঠদান চলাৰ বিপৰীতে দক্ষিণ জোৱাৰবাগান প্ৰাথমিক বিদ্যালয়ত 2জন চৰকাৰী শিক্ষক আৰু 2জন টিউটৰ শিক্ষকৰ দ্বাৰা 281জন ছাত্ৰ-ছাত্ৰীক পাঠদান দি আছে। এই দুয়োখন বিদ্যালয়ৰ দৰে কঠীয়াতলী শিক্ষা খণ্ডত বহু বিদ্যালয় চলি আছে শিক্ষকৰ অভাৱত। প্ৰতিদিনে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃততে কিমান বৌদ্ধিক বিকাশ হ'ব? কঠীয়াতলী শিক্ষা উন্নয়ন খণ্ডৰ দক্ষিণ জোৱাৰবাগান প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষক। মোৰ স্কুলত 281জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইয়াৰ অনুপাতে আমি টিউটৰ মাষ্টৰ 2টা আৰু চৰকাৰী মাষ্টৰ 2জন। গতিকে আমাৰ এই শিক্ষাটো উন্নত কৰিবৰ কাৰণে ল'ৰা ছোৱালী যাতে উন্নত মানৰ শিক্ষাটো পায়, তাৰ বাবে আমাৰ শিক্ষকৰ প্ৰয়োজন। আমাৰ শিক্ষক কম হোৱা হেতুকে আমি ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিব পৰা হোৱা নাই। কিমান ষ্টুডেণ্ট আৰু কিমান শিক্ষক? 4জন শিক্ষক আৰু ল'ৰা ছোৱালী আপোনাৰ 281জন। এনে চৰকাৰী শিক্ষক কেইজন? চৰকাৰী শিক্ষক 2জন আৰু টিউটৰ মাষ্টৰ আমি 2জন। এনে বৌদ্ধিক বিকাশ সম্ভৱ হৈছে জানো আচলতে? নাই হোৱা। বৌদ্ধিক বিকাশ ক'ৰ পৰা হ'ব? কাৰণ আমি কিতাপৰ পঢ়াখিনি কৰাম নে ট্ৰেইনিং কৰিম নে আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰিম, কোনটোৱে আমি চম্ভালিব পৰা হোৱা নাই। গতিকে আমাক শিক্ষক দিবলৈ মই চৰকাৰৰ অনুৰোধ জনাইছোঁ। নামটো কি আপোনাৰ? মই চন্দন ভট্টাচাৰ্য, প্ৰধান শিক্ষক ন? হয়। শৈক্ষিক মহলত ই 1 লাখ টকীয়া প্ৰশ্নত পৰিণত হৈছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।